নমস্কাৰ আৰ্ট এণ্ড কালচাৰৰ উন্নতি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰ্ট এণ্ড কালচাৰৰ বিভিন্ন ধৰণৰ কুৱেশ্যন আপোনালোকে সকলোবোৰ পৰীক্ষাত দেখা পায়। গতিকে আমাৰ এটি প্ৰয়াস আপোনালোকৰ পৰীক্ষাবোৰ যাতে সহজ হৈ পৰে, বিশ্বাসী বন্ধুৱে আগৰ পৰা প্ৰয়াস চলাই আছে। এডিআৰই, ৰেলৱে, লগতে আছাম পুলিচ, DME, DSS। গতিকে সকলোবোৰ পৰীক্ষাৰ কাৰণে আমাৰ ক্লাছবোৰ আপোনালোকৰ কাৰণে বিনামূলীয়াকৈ কৰা হৈছে। চ' ক্লাছবোৰ কৰিব। চ' সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান মৰম দিয়াৰ বাবে বিশ্বাসী বন্ধুক, যিসকলে আমাৰ ক্লাছত আজি প্ৰথমবাৰ নতুন আহিছে। ক্লাছবোৰ চাই কিন্তু চেনেলটো ছাবস্ক্ৰাইব নকৰে, সকলোকে অনুৰোধ কৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি নিজে কৰি ল'ব, যাতে আমাৰ ভিডিঅ'বোৰ আহিলে আপোনালোকে সকলোকে আগলৈ চাবলৈ পায়। চ' আজিৰ কুৱেশ্যনকেইটা বহুত ইম্পৰ্টেণ্ট হয় আৰ্ট এণ্ড কালচাৰ। চ' আপোনালোকে কাইণ্ডলি অকণমান ধৈৰ্য দি ভিডিঅ'টো সকলোকে চাব। প্ৰথম কুৱেশ্যনটো কি আছে? ভগৱান শ্ৰীকৃষ্ণৰ ব্ৰঞ্জৰ মূৰ্তিৰে কোনটো ধ্ৰুপদী নৃত্য পৰিৱেশন কৰা হয়? Which classical dance form is performed with a bronze idol of Lord Krishna? এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। গতিকে ভগৱান কৃষ্ণৰ ব্ৰঞ্জৰ মূৰ্তিৰে কোনটো ধ্ৰুপদী নৃত্য পৰিৱেশন কৰা হয়? কুচিপুড়ি, কথক, ভাৰতনাট্যম, ওড়িশী। ইয়াৰ ভিতৰত কোনটো নৃত্য পৰিৱেশন কৰা হয়? ভগৱান শ্ৰীকৃষ্ণৰ ব্ৰঞ্জৰ মূৰ্তিৰে কোনটো ধ্ৰুপদী নৃত্য পৰিৱেশন কৰা হয়? কাৰেক্ট এনচাৰ হৈছে কুচিপুড়ি। মনত ৰাখিব, কুচিপুড়ি নৃত্যটো ভগৱান শ্ৰীকৃষ্ণৰ ব্ৰঞ্জৰ মূৰ্তিৰে পৰিৱেশন কৰা হয়। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং ইজ এ ফেমাছ ইণ্ডিয়ান ডেন্স ফৰ্ম পাৰফৰ্ম ডিউৰিং দ্য দুৰ্গা পূজা ফেষ্টিভেল ইন ৱেষ্ট বেংগল? ঠিক আছে, পশ্চিমবংগত দুৰ্গা পূজা উৎসৱৰ সময়ত পৰিৱেশন কৰা নিম্নলিখিত কোনটো বিখ্যাত ভাৰতীয় নৃত্য প্ৰকাৰ? যিটো আৰ্ট এণ্ড কালচাৰ কুৱেশ্যন হয়, আপোনালোকে ইয়াতে কালচাৰ ৰিলেটেড সকলোবোৰ কুৱেশ্যন আমি কভাৰ কৰিম এই চিৰিজটোৰ জৰিয়তে। চ' পশ্চিমবংগত দুৰ্গা পূজা উৎসৱৰ সময়ত পৰিৱেশন কৰা নিম্নলিখিত কোনটো বিখ্যাত ভাৰতীয় নৃত্য প্ৰকাৰ? কথক, গৰবা, দাণ্ডিয়া, ধুনচি নাচ। কাৰেক্ট এনচাৰটো হৈছে ধুনচি নাচ হৈছে, মনত ৰাখিবা, দুৰ্গা পূজা উৎসৱৰ সময়ত পৰিৱেশন কৰা নিম্নলিখিত ধুনচি নাচ হৈছে ভাৰতীয় নৃত্য প্ৰকাৰ, যি পশ্চিমবংগত। ঠিক আছে, নেক্সট কুৱেশ্যন, হুইচ ডেন্স ফৰ্ম ইজ ন'ন ফৰ ইটছ ইলেবৰেট কষ্টিউম এণ্ড মেকআপ? কোনটো নৃত্যৰ বিশৃংখল সাজ পোছাক আৰু মেকআপৰ বাবে জনাজাত? কোনটো নৃত্য? বহুত ইম্পৰ্টেণ্ট হয়। কোনটো নৃত্যৰ বিশৃংখল সাজ পোছাক আৰু মেকআপৰ বাবে জনাজাত? কথক, কথকলি, ভাৰতনাট্যম, মণিপুৰী। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াৰ ভিতৰত কোনটো নৃত্য বিশৃংখল সাজ পোছাক আৰু মেকআপৰ বাবে জনাজাত? চ' শুদ্ধ উত্তৰটো হৈছে কথকলি। কথকলি আপোনালোকে নৃত্য দেখা পাইছে, সাজ পোছাকবোৰো দেখা পাইছে, গতিকে কথকলি নৃত্য হৈছে বিশৃংখল সাজ পোছাক আৰু মেকআপৰ বাবে জনাজাত। নেক্সট কুৱেশ্যন, হুইচ সংস্কৃত পয়েট ৰোড দ্য ফেমাছ বুক গীত গোবিন্দ? কোনজন সংস্কৃত কবিয়ে গীত গোবিন্দ নামৰ বিখ্যাত গ্ৰন্থখন ৰচনা কৰিছে? কালিদাস, জয়দেৱ, তুলসীদাস, কবিৰ। গতিকে ইয়াৰ ভিতৰত কোনে গীত গোবিন্দ নামৰ বিখ্যাত গ্ৰন্থখন ৰচনা কৰিছিল? গীত গোবিন্দৰ কথা আহে প্ৰায়। চ' ইয়াৰ ভিতৰত কোনে গীত গোবিন্দ নামৰ বিখ্যাত গ্ৰন্থখন ৰচনা কৰিছিল? শুদ্ধ উত্তৰটো হৈছে জয়দেৱ। মনত ৰাখিব, অপশ্যন বি শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন, হুইচ এনচিয়েণ্ট ইণ্ডিয়ান আৰ্ট ফৰ্ম ইনভলভছ ষ্টৰি টেলিং থ্ৰু হেণ্ড গেষ্টাৰ্ছ এণ্ড ফেচিয়েল এক্সপ্ৰেছন? ইয়াৰ ভিতৰত কোনটো ভাৰতীয় কলা জড়িত হৈ আছে? ভাৰতনাট্যম, কথকলি, য়ক্ষগান, মণিপুৰী। য'ত ষ্টৰি টেলিঙৰ লগতে ফেচিয়েল এক্সপ্ৰেছন প্ৰভাইড কৰা হয় কোনটো নৃত্যত? শুদ্ধ উত্তৰটো হৈছে কথকলি। কথকলি আপোনালোকে নৃত্য দেখা পাইছে, তাতে বিভিন্ন ধৰণৰ অংগী ভংগীৰে সেই নৃত্য প্ৰদৰ্শন কৰা হয়। চ' কথকলি হৈছে শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন, হু ইজ দ্য অথৰ অফ দ্য ফেমাছ ইণ্ডিয়ান ইপিক ৰামচৰিত মানস? গতিকে বিখ্যাত ভাৰতীয় মহাকাব্য ৰামচৰিত মানসৰ লেখক কোন? ৰামচৰিত মানসৰ বিষয়ে আপোনালোকে পঢ়িছে অলৰেডি, হয় নে নহয়? সেইখন মহাকাব্য, ভাৰতীয় মহাকাব্য বুলি এইখন সকলোৱে চিনাকি সকলোৰে মাজত, ৰামচৰিত মানস। গতিকে কোনে লিখিছিল? তুলসীদাস, কালিদাস, ব্যাস, বাল্মীকি। ৰামচৰিত মানসখন কোনে লিখিছিল? শুদ্ধ উত্তৰটো হৈছে তুলসীদাসে ৰামচৰিত মানস ভাৰতীয় মহাকাব্য, বিখ্যাত ভাৰতীয় মহাকাব্য বুলি ক'ব পাৰি, ৰামচৰিত মানসখন লিখিছিল। নেক্সট কুৱেশ্যন, হুইচ চিটি ইজ ন'ন এজ দ্য কালচাৰেল কেপিটেল অফ ইণ্ডিয়া? কোনখন চহৰ ভাৰতৰ সাংস্কৃতিক ৰাজধানী বুলি জনা যায়? বহুতে নাজানে ভাৰতৰ কালচাৰেল কেপিটেল কোনখনক কোৱা হয়, বা সাংস্কৃতিক চহৰ বুলি কোনখনক কোৱা হয়, সাংস্কৃতিক ৰাজধানী বুলি? মুম্বাই, দিল্লী, কলকাতা, বাৰাণসী। ইয়াৰ ভিতৰত সাংস্কৃতিক ৰাজধানী বুলি ভাৰতৰ কোনখনক কোৱা হয়? শুদ্ধ উত্তৰটো হৈছে কলিকতা। কলিকতা যিখন চিটি, সেইখনক সাংস্কৃতিক ৰাজধানী বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, হুইচ মোগল এম্পায়াৰ ৱাজ এ গ্ৰেট পেট্ৰন অফ দ্য আৰ্ট এস্পেচিয়েলি পেইণ্টিং? কোনজন মোগল সম্ৰাট কলা, বিশেষকৈ চিত্ৰকলাৰ মহান পৃষ্ঠপোষক আছিল? আকবৰ, ঔৰংজেব, শ্বাহজাহান, বাবৰ। কাৰেক্ট এনচাৰ কি হ'ব পাৰে?
কাক এনচাৰ হৈছে আকবৰ মনত ৰাখিবা আকবৰ মোগল সম্ৰাট তেখেত কলা বিশেষকৈ চিত্ৰকলাৰ মহান পৃষ্ঠপোষক আছিল আকবৰ নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য ট্ৰেডিশ্যনেল প্ৰপাৰ্টি ফ্ৰম ৰাজস্থান কল ৰাজস্থানৰ পৰা অহা পৰম্পৰাগত পুতলাৰ ৰূপটোক কি বুলি কোৱা হয় প্ৰপাৰ্টি অ'কে ৰাজস্থানৰ পৰা অহা পৰম্পৰাগত পুতলাৰ ৰূপটোক কি বুলি কোৱা হয় কাঠপুতলি টগালু গম্বায়ত্ত বেনিপুতুল গম্বায়ত্তা কি বুলি কোৱা হয় এইটো ক'ৰ পৰা আহিছে ৰাজস্থানৰ পৰা আহিছে কাঠপুতলি বুলি কোৱা হয় কাঠপুতলি হৈছে ৰাজস্থানৰ পৰা অহা পৰম্পৰাগত পুতলা ৰূপ ঠিক আছে নেক্সট কুৱেশ্যন হুইচ ইণ্ডিয়ান মিউজিকেল ইনষ্ট্ৰুমেণ্ট ইজ ন'ন এজ দ্য কুইন অফ ইনষ্ট্ৰুমেণ্ট কোনটো ভাৰতীয় বাদ্যযন্ত্ৰৰ ৰাণী বুলি কোৱা হয় বাদ্যযন্ত্ৰৰ ৰাণী বুলি আপোনালোকে গম পাইছে এবিধ বাদ্যযন্ত্ৰ আছে যে বাদ্যযন্ত্ৰৰ ৰাণী বুলি কোৱা হয় কাক কোৱা হয় কোনটো বাদ্যযন্ত্ৰ সিতাৰ বীণা তবলা চেৰল বাদ্যযন্ত্ৰৰ ৰাণী বুলি ইয়াৰ ভিতৰত কোনটোক কোৱা হয় কওকচোন কোনোবাই জানেনে পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট আৰু ইয়াৰ মাজতকৈ যিসকলে আমাৰ আসাম পুলিচৰ ABB SR কাৰণে আপোনালোকে PDF বিচাৰি আছে অতি কম মূল্যত আমি PDFবোৰ প্ৰভাইড কৰি আছোঁ মাত্ৰ 149 rupees 149 rupees আপোনালোকৰ কাৰণে একো ডাঙৰ কথা নহয় যদি এটা চাকৰি লাভ কৰে তেনেহ'লে ইয়াতকৈ ভাল খবৰ আমাৰ কাৰণে কি হ'ব পাৰে যিসকলে PDF ল'ব বিচাৰে 8638686390 এই নম্বৰটোত 149 rupees পে' কৰি আপোনালোকে স্ক্ৰীনশ্বট দিলে PDF পাই যাব ঠিক আছে চ' কুৱেশ্যনটোলৈ আহিছোঁ বাদ্যযন্ত্ৰৰ ৰাণী বুলি ইয়াৰ ভিতৰত কাক কোৱা হয় বীণা বীণা নামৰ এবিধ বাদ্যযন্ত্ৰ আছে এই বাদ্যযন্ত্ৰক বাদ্যযন্ত্ৰৰ ৰাণী বুলি কোৱা হয় নেক্সট কুৱেশ্যন হুইচ ইণ্ডিয়ান আৰ্টিষ্ট ইজ ফেমাছ ফৰ হিজ ডিপিকশ্যন অফ হৰ্চেছ ঘোঁৰাৰ চিত্ৰ অংকনৰ বাবে কোনজন ভাৰতীয় শিল্পী বিখ্যাত যে ঘোঁৰাৰ চিত্ৰ ইমান ধুনীয়াকৈ আঁকিব পাৰে জামিনী ৰয় MF হুছেইন ৰাজা ৰবি বৰ্মা অমৃতা শ্বেৰগিল ঘোঁৰাৰ চিত্ৰ অংকন কৰাৰ বাবে কোনজন ভাৰতীয় শিল্পী বিখ্যাত হৰ্চ পেইণ্টিং দ্য ৰাইট এনচাৰ ইজ MF হুছেইন তেখেত ঘোঁৰাৰ চিত্ৰ অংকনৰ বাবে ভাৰতীয় শিল্পী বিখ্যাত তেখেত এজন ভাৰতীয় সেইটো মনত ৰাখিবা MF হুছেইন নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং ইজ এ ট্ৰেডিশ্যনেল ইণ্ডিয়ান ডেন্স ড্ৰামা ডেট নেৰেটছ ষ্টৰিজ ফ্ৰম দ্য ৰামায়ণ এণ্ড মহাভাৰত তলৰ কোনটো পৰম্পৰাগত ভাৰতীয় নৃত্য নাটক ৰামায়ণ আৰু মহাভাৰতৰ কাহিনী বৰ্ণনা কৰে কিহৰ কাহিনী বৰ্ণনা কৰে ৰামায়ণ আৰু মহাভাৰতৰ ঠিক আছে কাক এনচাৰ কি হ'ব পাৰে ভাৰতনাট্যম কথকলি মণিপুৰী কুচিপুৰী ইয়াৰ ভিতৰত শুদ্ধটো কি হ'ব শুদ্ধটো হৈছে কথকলি হৈছে পৰম্পৰাগত ভাৰতীয় নৃত্য নাটক ৰামায়ণ আৰু মহাভাৰতৰ কাহিনী বৰ্ণনা কৰে কথকলি ঠিক আছে নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং ইজ এ ফৰ্ম অফ ইণ্ডিয়ান ক্লাছিকেল মিউজিক ডেট অৰিজিনেট ইন নৰ্থ ইণ্ডিয়া তলৰ কোনটো ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ এটা ৰূপ যিয়ে উত্তৰ ভাৰতত উৎপত্তি হৈছিল কৰ্ণাটিক হিন্দুস্তানী ফ'ক ঠুমৰী উত্তৰ ভাৰতত উৎপত্তি হোৱা ইয়াৰ ভিতৰত কোনটো ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ এটা ৰূপ শুদ্ধটো হৈছে হিন্দুস্তানী ঠিক আছে উত্তৰ ভাৰতত উৎপত্তি হৈছিল নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং ইজ এ ট্ৰেডিশ্যনেল ফৰ্ম অফ থিয়েটাৰ ইন মহাৰাষ্ট্ৰ তলৰ কোনটো মহাৰাষ্ট্ৰৰ নাট্যৰ পৰম্পৰাগত ৰূপ যাত্ৰা য়ক্ষগানা তামাচা নৌটাংকি মহাৰাষ্ট্ৰৰ নাট্যৰ পৰম্পৰাগত ৰূপ ইয়াৰ ভিতৰত কোনটো শুদ্ধটো হৈছে তামাচা হৈছে মহাৰাষ্ট্ৰৰ নাট্য পৰম্পৰাগত ৰূপ ঠিক আছে মনত থাকিব অপশ্যন চি হ'ব শুদ্ধটো নেক্সট কুৱেশ্যন ভাৰতনাট্যম ইজ ট্ৰেডিশ্যনেলি পাৰফৰ্ম হুইচ টাইপ অফ এট্ৰাই গতিকে ভাৰতনাট্যম পৰম্পৰাগতভাৱে কোন প্ৰকাৰ পোচাকত পৰিৱেশন কৰা হয় ভাৰতনাট্যম আপোনালোকে নাম শুনিছে গতিকে কি প্ৰকাৰ পোচাকত পৰিৱেশন কৰা হয় শাৰী ধুতি ঘাগৰা লেহেংগা কাক এনচাৰ হৈছে শাৰী অ'কে শাৰীত প্ৰদান কৰা হয় নেক্সট কুৱেশ্যন হুইচ ন'ন এজ দ্য বাৰ্ড অফ বেংগল বংগৰ বাৰ্ড বুলি কাক জনা যায় বংগৰ বাৰ্ড ৰবীন্দ্ৰনাথ ঠাকুৰ বংকিম চন্দ্ৰ চট্টোপাধ্যায় কাজী নজৰুল ইছলাম শৰৎচন্দ্ৰ চট্টোপাধ্যায় বেংগলৰ বাৰ্ড বুলি কাক কোৱা হয় বংগৰ বাৰ্ড বুলি কাক কোৱা হয় শুদ্ধটো হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ তেখেতক বংগৰ বাৰ্ড বুলি কোৱা হয় চৰাই নেক্সট কুৱেশ্যন হুইচ ইণ্ডিয়ান ষ্টেট ইজ ফেমাছ ফৰ দ্য পট্টচিত্ৰ পেইণ্টিং পট্টচিত্ৰৰ বাবে কোনখন ভাৰতীয় ৰাজ্য বিখ্যাত উৰিষ্যা ৱেষ্ট বেংগল অন্ধ্ৰপ্ৰদেশ তামিলনাডু কাক এনচাৰ হৈছে উৰিষ্যা অ'কে পট্টচিত্ৰৰ বাবে কোনখন ভাৰতীয় ৰাজ্য বিখ্যাত উৰিষ্যা নেক্সট কুৱেশ্যন হুইচ দ্য ফেমাছ পয়েট ন'ন এজ দ্য নাইটিংগেল অফ ইণ্ডিয়া ভাৰতীয় নাইটিংগেল নামেৰে পৰিচিত বিখ্যাত কবিজন কোন ক'ৰ ভাৰতীয় নাইটিংগেল হিচাপে সৰোজিনী নাইডু লতা মংগেশকাৰ মীৰাবাই লীলা ৰায় গতিকে ভাৰতীয় নাইটিংগেল নামেৰে পৰিচিত বিখ্যাত কবিজন কোন আছিল ভাৰতৰ নাইটিংগেল হিচাপে পৰিচিত বিখ্যাত কোন কবিজন ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সৰোজিনী নাইডু অ'কে অপশ্যন এ হ'ব শুদ্ধ উত্তৰ ভাৰতীয় নাইটিংগেল নামেৰে সৰোজিনী নাইডু পৰিচিত ঠিক আছে নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু ৰিচিভ দ্য ভাৰত ৰত্ন ফৰ কণ্ট্ৰিবিউশ্যন টু আৰ্টছ কলাৰ অৱদানৰ বাবে ভাৰতৰত্ন লাভ কৰা প্ৰথম ভাৰতীয় কোন
কলা অৱদানৰ বাবে ভাৰতৰত্ন লাভ কৰা প্ৰথম ভাৰতীয় কোন আছে লতা মংগেশকাৰ সত্যজিৎ ৰয় MS শুভলক্ষ্মী ৰবিশংকৰ কলাৰ অৱদানৰ বাবে ভাৰতৰত্ন লাভ কৰা প্ৰথম ভাৰতীয় হৈছে MS শুভলক্ষ্মী তেখেতে কলাৰ বাবে প্ৰথম ভাৰতৰত্ন লাভ কৰিছিল মনত থাকিবনে নেক্সট কোৱেশ্চন হুইচ ইজ দ্য অল্ডেষ্ট ফৰ্ম অফ ইণ্ডিয়ান ক্লাছিকেল মিউজিক ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ আটাইতকৈ পুৰণি ৰূপটো কোনটো কৰ্ণাটিক হিন্দুস্তানী ধ্ৰুপদ ঠুমৰী কাক এনসাৰটো হৈছে ধ্ৰুপদ হৈছে ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ আটাইতকৈ পুৰণি ৰূপ ঠিক আছে ধ্ৰুপদ অপশ্যন চি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চন হুইচ টেম্পল ইজ ন'ন ফৰ ইটছ ইৰটিক স্কাল্পচাৰ গতিকে কোনটো মন্দিৰ কামুক ভাস্কৰ্যৰ বাবে জনাজাত বৃহদেশ্বৰ টেম্পল কৰ্ণাক ছান টেম্পল খাজুৰাহো টেম্পল মীনাক্ষী টেম্পল কাক এনসাৰ হৈছে খাজুৰাহো টেম্পল বা খাজুৰাহো মন্দিৰ কামুক ভাস্কৰ্যৰ বাবে জনাজাত ঠিক আছে অপশ্যন চি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চন দ্য টাৰ্ম তাঞ্জোৰ পেইণ্টিং ৰেফাৰ্ছ টু এন আৰ্ট অৰিজিনেট ফ্ৰম হুইচ ষ্টেট তাঞ্জোৰ চিত্ৰকলা শব্দটোৱে কোনখন ৰাজ্যৰ পৰা উৎপত্তি হোৱা শিল্পকলাক বুজায় কেৰালা তামিলনাডু কৰ্ণাটক অন্ধ্ৰপ্ৰদেশ শুদ্ধটো কি হ'ব তামিলনাডু ঠিক আছে তাঞ্জোৰ চিত্ৰকলা শব্দটোৱে তামিলনাডুৰ পৰা উৎপত্তি হোৱা শিল্পকলাক বুজায় ঠিক আছে অপশ্যন বি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চন হুইচ ফেমাছ ইণ্ডিয়ান মিউজিচিয়ান ৱাজ ন'ন এজ দ্য মজাৰ্ট অফ মাদ্ৰাছ কোনজন বিখ্যাত ভাৰতীয় সংগীতজ্ঞক মাদ্ৰাছৰ মজাৰ্ট বুলি জনা যায় জাকিৰ হুছেইন A.R. ৰহমান ৰবি শংকৰ শিৱকুমাৰ শৰ্মা কাক এনসাৰটো হৈছে A.R. ৰহমান তেখেতক ভাৰতীয় সংগীতজ্ঞ মাদ্ৰাছৰ মজাৰ্ট বুলি জনা যায় ঠিক আছে A.R. ৰহমান নেক্সট কোৱেশ্চন দ্য চুফিজ ট্ৰেডিশ্যন ইজ মষ্ট ক্ল'জলি এছ'চিয়েটেড উইথ হুইচ ফৰ্ম অফ ইণ্ডিয়ান মিউজিক চুফি পৰম্পৰা ভাৰতীয় সংগীতৰ কোনটো ৰূপৰ লগত আটাইতকৈ ঘনিষ্ঠভাৱে জড়িত ভজন কাৱালী কৰ্ণাটিক ধ্ৰুপদ কাক এনসাৰটো হৈছে কাৱালী অ'কে অপশ্যন বি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চন আৰু এইটো হৈছে আজি শেষৰটো কোৱেশ্চন কালবেলিয়া ইজ এ ফ'ক ডেন্স ফ্ৰম হুইচ ইণ্ডিয়ান ষ্টেট কলবেলিয়া ভাৰতীয় কোনখন ৰাজ্যৰ লোকনৃত্য কলবেলিয়া ভাৰতৰ কোনখন ৰাজ্যৰ লোকনৃত্য গুজৰাট ৰাজস্থান পাঞ্জাৱ হাৰিয়ানা কলবেলিয়া ভাৰতৰ কোনখন ৰাজ্যৰ লোকনৃত্য কাৰেক্ট এনসাৰ হৈছে ৰাজস্থান কলবেলিয়া ৰাজস্থানৰ লোকনৃত্য চ' এয়া আছিল আৰ্ট এণ্ড ক্ৰাফ্টছৰ কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব কুৱেশ্যনকেইটা আপোনালোকৰ কাৰণে বাছি লৈ অহা হৈছে যদি আপোনালোকে আমাৰ ক্লাছবোৰ কৰিব বিচাৰে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যিসকলে আমাৰ আছাম পুলিচৰ এছআইৰ কাৰণে PDF বিচাৰি আছে আপোনালোকে 185টা PDF আপোনালোকে লাভ কৰিব য'ত নেকি আপোনালোকৰ কমন কুৱেশ্যন থাকিব 3000তকৈ অধিক 149 পিছত যিসকলে PDF ল'ব বিচাৰে 8638686390 এই নম্বৰটোত আপোনালোকে পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দিব চ' আজিলৈ মই নেক্সট ক্লাছত আপোনালোকৰ প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম